Hello everyone, welcome to Kamrupa Gold Buyer Private Limited. Northeastৰ #1 gold buyer আৰু তেওঁলোকৰ এটা নতুন ব্ৰাঞ্চ আজি বঙাইগাঁও চহৰত ওপেনিং হ'ল। আপোনাৰ সোণ বিক্ৰীৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ সমস্যাৰ সমাধান আপোনালোকে পাই যাব কামৰূপা গোল্ড বায়াৰ আৰু ইয়াত সকলো ধৰণৰ গোল্ড লোন ৰিলেটেড সমস্যা সেটেলমেন্ট কৰোৱা হয়। নমস্কাৰ মোৰ নাম শফিকুল ভূঞা মই কামৰূপা গোল্ড বায়াৰ্ছ অফিচি প্ৰাইভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ হয় মই আমাৰ ব্ৰাঞ্চটো মেইন হেড অফিচ আছে গুৱাহাটী জুৰোড তিনিআলি তাৰ উপৰিও আমাৰ গোটেই অল আসাম ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবোৰত আছে আৰু আমি নতুনকৈ বঙাইগাঁৱত খুলিছোঁ তো আমাৰ ইয়াতে মেইনলি সোণ কিনা বেচা হয় বিশেষকৈ আমি সোণ কিনি লওঁ সোণখিনি আমি যাৰ দৰকাৰ আছে কোনোবাৰ পইচাৰ দৰকাৰ ইমাৰ্জেন্সি পইচা দৰকাৰ তেওঁলোকে আমাৰ ওচৰত আহে আমাৰ ওচৰত এপ্ৰোচ কৰে আমি সেইমতে তেওঁলোকৰ পৰা সোণখিনি কিনি লওঁ আৰু কিনো যে আমি প্ৰত্যেকজনক মাৰ্কেট প্ৰাইচ প্ৰত্যেকটা সোণৰ ওপৰত মাৰ্কেট প্ৰাইচ আৰু ইয়াতে এটা কথা হৈছে কি সোণখিনি তিনি ভাগত বিভক্ত কৰা হয় এটা হলমাৰ্ক আছে এটা কেডিএম আছে আৰু এটা নন হলমাৰ্ক আছে এই তিনিবিধৰ সোণ আমি কিনো তাৰ ওপৰতে বেষ্ট ভেলুটো আমি দি দিওঁ হলমাৰ্কৰ হলে যেটো মাৰ্কেটত পাব যেটো অনলাইন যেটো ৰেট দেখাব হেতুৱে পাব কেডিএম গোল্ড আছে এটো কেডিএমৰ ওপৰত ভ্যালুয়েশনৰ ওপৰত হলে হেতু মাৰ্কেট ৰেট পাব আৰু এটা নন হলমাৰ্ক যেটো মানে কেডিএমও নাথাকে হলমাৰ্কো নাথাকে একেবাৰে নিম্ন কোৱালিটিৰ যেটো তলৰ কোৱালিটিৰ এটা অলপ কম পায় হলমাৰ্কতকৈ কম পায় কিন্তু মাৰ্কেট প্ৰাইচটোৱে পাই যায় তাৰ পঞ্চি আমাৰ ওচৰত বিক্ৰী কৰিলে তেওঁলোকে আমাৰ ওচৰত আহিব লাগিব আৰু ন্যায্য দামো আমাৰ ওচৰত পাব আৰু বিশেষকৈ আন্ডাৰ এজ কম বয়সীয়া ল'ৰা ছোৱালীৰ পৰা আমি বস্তু নলওঁ যদি আহে তেওঁলোকৰ গাৰ্জেন একম্পানী হৈ আহিব লাগিব গাৰ্জেন লৈ পেলাই আহিব লাগিব আৰু বেষ্ট ভেলু আমি হেতু তেওঁলোকক প্ৰভাইড কৰোঁ কোনোবাই যদি আমাৰ ওচৰত গোল্ড বিক্ৰী কৰিব আহে তেওঁলোকৰ নিজৰ আইডি প্ৰুফটো লাগিব আৰু যদি বিল আছে এটো বেষ্ট হয় এটো ভাল হয় আৰু যদি ইনকেস বিল নাথাকে তেওঁলোকৰ নিজা বস্তু হয় হেতু ক্ষেত্ৰত তেওঁলোকৰ আইডি প্ৰুফ ভোটাৰ আইডি কাৰ্ড হওক আধাৰ কাৰ্ড হওক আৰু পান কাৰ্ড এইকেইটা কম্পালসৰি লাগিবই আৰু তাৰ উপৰি আমাৰ ফৰ্মেট এটা আছে এই ফৰ্মেট মতে আমি তেওঁলোকৰ সিগনেচাৰ লৈ লওঁ যাতে কোনো ধৰণৰ ইমেজিলি খেলিমেলি যাতে নহয় আৰু এটা কথা কি আমি অকল কিনো কাস্টমাৰৰ পৰা কিনে হেনেকুৱা নহয় কাৰোবাৰ লোন যদি আছে গোল্ড মানে সেটেল কৰিব পৰা নাই বা ইন্টাৰেষ্ট দিব পৰা নাই তেনে ক্ষেত্ৰত কি হয় কাস্টমাৰ গোল্ডো যায় অপশনত গুচি যায় আৰু তেওঁলোকৰ সিভিলটো ডাউন হৈ যায় তেনে ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰি দিওঁ আমি তেওঁলোকৰ লোনটো ক্লোজ কৰি দিওঁ বাকি পাবলগীয়া টকাখিনি যেটো বেংকত দি পেলাই পাবলগীয়া টকাখিনি আমি কাস্টমাৰ হাতত আমি নগদ দি দিওঁ হেতু কিছুমান কাস্টমাৰে গোল্ড লোন বেংকত ৰাখে যেনে আইএফএল মুথুটত ৰাখে বা ভেৰিয়াছ বেংকত ৰাখে তেওঁলোকৰ কি হয় লোনটো খুব ধুনিয়াকৈ ৰাখে কিন্তু পেমেন্ট ৰিপেমেন্ট কৰিব নোৱাৰে বা ইএমআই দিব নোৱাৰে তেনে ক্ষেত্ৰত মানুহৰ অকশন হৈ যায় গোল্ডখিনি অকশন হৈ যায় ঠিক হেতু ক্ষেত্ৰত আমি তেওঁলোকক কি কৰো আমাৰ ওচৰত আহিলে আমি তেওঁলোকক সহায় কৰো তেওঁলোকক পেমেন্টটো বেংকত দি পেলাই বেংকটো সোণখিনি আমি ৰিলিজ কৰি পেলাই আমি তেওঁলোকক বাকি পাবলগীয়া টকাখিনি এক্সেস টকাখিনি আমি কাস্টমাৰক দি দিওঁ হেতু পদ্ধতিত আমি বেংকৰ পৰা এই কৰো আমি প্ৰসেসখিনি আমি কৰি দিওঁ আৰু অধিক তথ্যৰ বাবে তলত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰক নাইবা এতিয়াই ভিজিট কৰক কামৰূপা গোল্ড বায়াৰ্ছৰ অফিচত আৰু ইয়াৰ এড্ৰেছটো হৈছে টিয়াৰ ফুকন ৰোড নিয়াৰ হোটেল কানিষ্ক